নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছোঁ। এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া টাইম হৈছে 1:40 পাৰ হৈ গৈছে। ৰাতিপুৱা গা পা ধুই ভাত পানী খাই মেলি দেহাক উঠাই দিলোঁ। আজি তাই শুওঁতে বহুত কেনকেৰাইছে। ৰাতিপুৱা গা ধুৱাই দিছিলোঁ 11:20 মানত গা ধুৱাই দিছিলোঁ। তো তাইক শুৱাতে মোৰ 1 বাজি গৈছে। তাই নুশুৱে, ফিট কৰাই আছোঁ, তাই নুশুৱে, আকৌ সাৰ পাই যেনেকৈ গ'ল। তাৰপিছত অলপ আগত হৈছে, বেছি টাইম হোৱা নাই, 20 মিনিটমান হৈছে শুৱা। তো ভাবিলোঁ থাকক ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া নুঠে তাই, তো শুয়ে থাকিব। আৰু এইফালে পিনাক গৈছে ডিমাপুৰ, মা বনাব আজি। আৰু ইফালে নিমন্ত্ৰণো আছে খোৱাৰ, চবৰে আছে ঘৰত, কিন্তু মই নাযাওঁ, মা নাযায়। পিনাক যাব, দাদা যাব, দেউতা যাব, ইহঁতে যাব। তো চাই থাকিব ভিডিঅ'টো। এনেকৈ ষ্টাৰ্ট কৰিছোঁ, দেখাই থাকিম কি হয় কি নহয় দিনটো। আৰু এতিয়া মই যাওঁ দেহাৰ অহাকালি ধোৱা দেহাৰ কেইটামান কাপোৰ আছে, সেইবিলাক শুকাইছে নে নাই। পিনাকৰ কাপোৰকেইটা আছে ফল্ড কৰিব, আৰু মোৰ কাপোৰকেইটাও আছে ফল্ড কৰিব। সেইবিলাক ফল্ড কৰি ভৰাই মেলি থৈ দিওঁ। আৰু দেহাৰো কেইটামান আছে। ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ। এইফালে দেহা শুই আছে, আৰু তাইৰ কাপোৰকেইটা ধুই দিছিলোঁ, সেইবিলাক লৈ আহিলোঁ। আৰু অলপকেইটা আছে সেইবিলাক উঠাই থওঁ। আৰু টাৱল এটাও আছে অলপ তিতা। আজি বতৰটো ইমান ৰ'দ নাই, ডাৱৰীয়া বতৰ। আৰু আমাৰ কাম কৰা বাজনী আজি খোজাই গৈছে, বিয়া আছে বোলে, বিয়া খাবলৈ গৈছে। চাউলবিলাক এদিনত নুশুকাই, 2 দিন লাগে শুকাওঁতে। গৰুটো বিকি দিলে। এফালে চব দেহাৰ কাপোৰ, আৰু বাকীবিলাক শুকালে, এইবিলাক শুকোৱা নাই। আজি ধুই দিয়াবিলাক শুকোৱা নাই, যোৱাকালি ধুই দিয়াবিলাক শুকাইছে। আৰু আজি ৰ'দ নাই বিশেষ, একেবাৰে কম ৰ'দ, ডাৱৰীয়া। টকা শুকাব বাকী আছে। A few moments later. Hey guys, good evening সকলোকে। বহুত সময় পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খাই শুলোঁ অলপ। আৰু দেহা এতিয়া আইতাকৰ কোলত আছে, খেলা কৰি আছে। আৰু মই এইফালে চাহ বনাইছোঁ। মায়ে খালে চাহ, অলপ শুই আছিলোঁ, দেহাৰ লগত টোপনি লাগি গৈছিলে। তো মায়ে চাহ বনাই খাই ৰেডি। আৰু এতিয়া টাইম 7টা হৈছে। তো মোৰ ভোক লাগিছে, মোক অলপ চাহ বনাই খাওঁ, মুড়িৰ লগত খাম। একদম মুড়ি পিছে অলপ খাম। চাহ নিমকি আছে, এইবিলাক নাখাওঁ। পিঠাও বনাব লগা আছে, চাউলৰ গুড়ি মায়ে আনো, সেইটো আছেই। আৰু পিনাক আহিছিলে ডিমাপুৰৰ পৰা, 3:30মান আহিছে। আহি আকৌ আমাৰ নিমন্ত্ৰণ আছিলে খোৱা আজি, তাতে গৈছে খাবলৈ। দেউতা আৰু পিনাক গৈছে অকল, দাদা মই মা ঘৰতে খালোঁ। দাদা যি আৰু গৈছে বিহাৰ, বিয়া। আমাৰ ইয়াৰ ল'ৰা বিহাৰৰ পৰা কইনা নিব, আজি যাব ৰাতি, কালি চাগে বিয়া আছে। আকৌ 8 তাৰিখে আহি যাব। 4টামানত ওলাই গৈছে। আমাৰ ইয়াতে ওচৰতে কলন্তীয়া হয়। এনেকৈ খোৱা বস্তু আনিম বুলি কৈছে, কিন্তু পিনাক আহোঁতে বাজিব 8টা। তাৰ কাৰণে এতিয়া আৰু ভোক লাগিলে ৰৈ থাকিব নাই। বোলে চাহ বনাই মুড়িৰ লগতে খাওঁ, পেট ফুল কৰি দিওঁ। দুপৰীয়া মায়ে কণী বনাইছিলে, এইবিলাকে খালোঁ। নিমকি কেইটামান আছে, মুড়ি শেষ অলপ আছে। দেহা আমাৰ আও কৰি আছে আইতাকৰ কোলাত। বেছি ভিজাই পৰা 1 কাপ ভিজাই খালে তাৰ পেট ফুল হৈ যাব। নিমকি কেইটামান আছিলে, সেইটোও দি দিলোঁ। পিনাক আহোঁতে 8টাই বাজিব, তেতিয়ালৈকে মই ৰৈ থাকিবই নোৱাৰিম। চিঙৰা আনিব, কিবা আনিব। মিঠাইটো নাখাওঁ, মিঠাই ঘৰতে আছে। চাহ খাই মেলি লওঁ, দেহা আইতাকৰ কোচত আছে।
কানি আছে মাজে মাজে তো ৰাইজ দেহাই বহুত সময় আছিলে আইতাকৰ কোচত তাতে শুলে 1-1.5 ঘণ্টামান শুলে তাৰপিছতে পেচাব কৰিলে কান্দিলে মই লৈ আহিলোঁ ফিট কৰালোঁ আৰু এটা শুই আছে কোচতে শুৱাই থৈছোঁ বিচনাত শুৱা নাই এতিয়ালৈকে শুৱে আকৌ হাঁহে মাজে মাজে আকৌ সাৰ পাই এতিয়া সাৰ পাই গৈছে পিনাকক ফোন কৰি মাতি দিলোঁ যে ছোৱালী কান্দি আছে সোনকালে ঘৰলৈ আহা মিছা কথা কৈ মাতিলোঁ অলপ ঘূৰিব পিনাকটো দিনটো নাছিলে ডিমাপুৰ গৈছিলে ৰাতিপুৱা গৈছে 7টাত আৰু আহোঁতে 3টা 3:30 হ'ল আৰু দুপৰীয়া চব চব্জি আছেই আৰু অকল এতিয়া ভাত বনাব লাগিব মায়ে বনাব নাই দেউতা গৈছে দোকানত দেউতাই আজি দোকান খুলিলে এইকেইদিন দেউতাই দোকান খুলিব লাগিব দাদাটো আহোঁতে কিবা হৈছে বুধবাৰ বৃহস্পতি শুক্ৰ শনিবাৰ আহি পাব দাদা তো ৰাইজ ভাত পানী খাই মেলি আজৰি হৈ লওঁ 10টা 40 চাৰিওফালে দেহা আৰু বাপকে শুই আছে একদম আঁঠুৱা তৰি দিছোঁ মহ আছে কেইটামান উৰি আছে তাৰ কাৰণে আঁঠুৱা তৰি দিছোঁ আৰু মই ভাত পানী খাই মেলি আজৰি হৈ লওঁ ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ পিনাকে ভাত নাখাওঁ বুলি কৈছিলে শুই গৈছিলে দেহাৰ লগতে কিন্তু ৰাতিপুৱা ডিমাপুৰ যায় 7টা মানত গোটেই দিনটো নোখোৱাকৈ থাকে গেছ হৈ যাব তাক সেইকাৰণে মই তাক ভাত খাবলৈ মাতিলোঁ পিছত উঠি খালোঁ আৰু দেহাই সাৰ পাই আছে পিনাকৰ লগতে আছে ভাত খাওঁতে মানে সাৰ নাই পোৱা এতিয়া সাৰ পাইছে পেচাব কৰি দিছে বাপেকে চেঞ্জ কৰি আছে তো ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট